Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট কি ইউটিউব চেনেলত। তো আজি মই এই ভিডিঅ'ত আলোচনা কৰিম গুৱাহাটী হাইকোৰ্টৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে গুৰিখিনি ইনফৰমেশন মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে। লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম। তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া ৰিকুৱাৰমেন্ট ডিটেইলছখিনি চাই লওক। প্ৰথমতে চাই লওক আপোনাৰ পোষ্ট ডিটেইলছখিনি। এটা আপনার পোস্ট আছে পজিশনটা আপনার গ্রেড 3 লেভেলৰ যত আপোনাৰ আসাম জুডিশিয়াল সার্ভিসৰ কাৰণে আছে ৰিকুৱাৰমেন্ট খিনি যত আপোনাৰ নাম্বাৰ অফ ভ্যাকেন্সি আছে 22 আৰু ভ্যাকেন্সি সমূহ ক্যাটেগৰি ওয়াইজ ডিস্ট্ৰিবিউশন কৰি দিয়া আছে যত আপোনাৰ আনৰিজাৰ্ভ ক্যাটেগৰিৰ কাৰণে আছে 12 পোষ্ট এসসি ক্যাটেগৰিৰ কাৰণে আছে 1 এসটিপিৰ কাৰণে আছে 2 পোষ্ট নেক্সট আপোনাৰ আছে এসটি এইচৰ কাৰণে আছে 7 পোষ্ট টোটাল আপোনাৰ 22 পোষ্ট আছে। এতিয়া সব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি প্ৰথমতে চাই লওক এডুকেশনাল কোৱালিফিকেশন যত বিচাৰিছে ক্যান্ডিডেট মাস্ট বি পাস কৰা হ'ব লাগিব ইন ডিগ্ৰী ইন ল। তো আপুনি ল যদি কোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা যদি আপুনি ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট চাই লওক আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিট খিনি যদি আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি ম্যাক্সিমাম এজ 43 ইয়ার্স যদি হৈছে আপোনাৰ তেতিয়াহলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। নেক্সট হক বাকি যিমান আৰু ক্যাটেগৰি আছে হেখিনি ক্যান্ডিডেটৰ কাৰণে বিচাৰিছে ম্যাক্সিমাম এজ 38 ইয়ার্স লৈ কিনে আপোনালোকে এপ্লাইৰ কাৰণে এলিজিবল হ'ব বা এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব ম্যাক্সিমাম এজ। এতিয়া চাওক স্যালাৰি খিনি আপুনি পাৰ মান্থ কিমানকে স্যালাৰি পাব। পে স্কেলটো চাওক আপোনাৰ 77,840 পৰা ষ্টাৰ্ট হৈ কিনে আপোনাৰ 1,36,520 रुपीस per month আপুনি পাব। লগতে আদাৰ যিমান এলাউন্সেস আছে এজ পাৰ দা ৰুল হেটো হিচাপত আপুনি আদাৰ এলাউন্সেস খিনি পাই যাব। নেক্সট হওক এপ্লিকেশন ফি। তো এপ্লাই কৰোতে আপুনি এটা পেমেন্ট কৰিব লাগিব এটো এপ্লিকেশন ফি বুলি ক'ব পাৰি। যদি আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব ₹500। যদি আপুনি পিডব্লিউবিডি ক্যান্ডিডেট হয় এনেকে আপুনি ডিসেবিলিটি ক্যান্ডিডেট যদি হয় তেতিয়াহলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। এন বাকি যিমান ক্যাটেগৰিৰ ক্যান্ডিডেটস এপ্লাই কৰিব হিয়তৰ কাৰণে ₹1000 পেমেন্ট কৰিব লাগিব। পেমেন্টটো আপোনাৰ থ্ৰু চালান হ'ব। আপুনি চালান থ্ৰু পেমেন্ট খিনি কমপ্লিট কৰিব লাগিব। যদি আপুনি গুৱাহাটী হাইকোৰ্টৰ আগৰ পোষ্ট খিনি এপ্লাই কৰা নাই তো এটো পোষ্টত আপুনি গম পাব কেনেকে চালান পেমেন্ট কৰিব লগিয়া হয়। এতিয়া চাওক ইম্পৰ্টেন্ট ডেট খিনি। তো আপনি এপ্লিকেশনটো অনলাইন মোডত সাবমিট কৰিব লাগিব আৰু অনলাইনটো ষ্টাৰ্ট হ'ব আপোনাৰ 17 ফেব্ৰুৱাৰী 2025 ডেটৰ পৰা আপোনাৰ অনলাইন এপ্লিকেশনটো সাবমিট হ'ব। নেক্সট আপোনাৰ অনলাইন এপ্লিকেশন সাবমিশন যেটো লাষ্ট ডেট বা ডেডলাইনটো আপোনাৰ দিয়া আছে 3 মাৰ্চ 2025 ৰ টিল আপোনাৰ 5 PM লৈ কিনে আপুনি আপোনাৰ অনলাইন এপ্লিকেশনটো ফাইনাল সাবমিট দিব পাৰিব। নেক্সট চাওক আপোনাৰ পেমেন্টৰ কাৰণে দিছে ডেডলাইন দিয়া আছে 5 মাৰ্চ 2025 লৈ কিনে আপুনি আপোনাৰ পেমেন্ট খিনি কৰিব পাৰিব। কিন্তু তাতে এটা টার্ম এন্ড কন্ডিশন দিয়া আছে এটা আপোনাৰ বেংকিং যেটো ট্ৰানজেকচন আৱাৰ থাকে হেইটো টাইমৰ ভিতৰতে আপুনি মানে হেইটো সময়ৰ ভিতৰতে আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰি হ'ব লাগিব। এতিয়া চাওক এপ্লিকেশন প্ৰসেস। তো আপুনি কেনেকে এপ্লাই কৰিব। প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব যেটো গুৱাহাটী হাইকোৰ্টৰ যেটো অফিচিয়েল ওয়েবসাইট আছে যেটো লিংক মই এই ভিডিঅ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম। তাতে ক্লিক কৰিলে আপুনি অফিচিয়েল ওয়েবসাইট যেটো হয় গুৱাহাটী হাইকোৰ্টৰ তাতে আপুনি ভিজিট কৰিব পাৰিব। যেটো মই আফটাৰ এইখিনি ডিসকাশন কৰাৰ পিছত মই আপোনাক দেখাম আপুনি কেনেকে ভিজিট কৰিব তাৰ ডিটেইলছ খিনি মই আপোনাক প্ৰভাইড কৰিম। নেক্সট আপুনি তাতে ৰিকুৱাৰমেন্ট সেকশনত যাব লাগিব যাই কিনে তাতে আপুনি নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব লাগিব আৰু নিউ ৰেজিষ্ট্ৰেচন ক্লিক কৰাৰ আগতে আপুনি যেটো নটিফিকেশন আছে নটিফিকেশন নাম্বাৰটো আপুনি চেক কৰি ল'ব লাগিব। তো ৰেজিষ্ট্ৰেচনৰ পিছত আপোনাৰ আপলোড কৰিব লাগিব আপোনাৰ যিখিনি ডিটেইলছ আছে লগতে আপলোড কৰিব লাগিব আপোনাৰ নেসেসাৰি ডকুমেন্টস খিনি যেটো ফৰমেট দিয়া আছে সিগনেচাৰ ফটো হেটো সাইজ এন্ড আপোনাৰ এটো ফৰমেটত আপোনাৰ ফটো এন্ড সিগনেচাৰটো ৰিসাইজ কৰি ল'ব কৰি কিনে আপুনি আপলোড কৰিব লাগিব। নেক্সট আপোনাৰ পেমেন্ট কৰিব লাগিব যেটো পেমেন্ট আপোনাৰ থ্ৰু চালান আপুনি কৰিব লাগিব। আপোনাৰ যেতিয়া ডিটেইলছ খিনি কমপ্লিট হৈ যাব তেতিয়া আপুনি তাতে দুটা অপচন পাব চালান ডাউনলোড তাৰ পৰা আপুনি চালান ডাউনলোড কৰি ল'ব কৰি কিনে আপোনাৰ নিয়াৰ যেটো ব্ৰাঞ্চ আছে তাতে আপুনি ভিজিট কৰিব লাগিব আৰু চালানটো আপুনি সাবমিট কৰিব লাগিব।
কৰি কিনে আপুনি তাৰ পৰা এটা চালান আপুনি লৈ ল'ব এণ্ড আহাৰ পিছত আপোনাৰ অট'মেটিকেলি এইটো চিষ্টেমৰ পৰা অট'মেটিকেলি লৈ ল'ব আপোনাৰ পেমেণ্টটো আৰু এইটো পেমেণ্টটো কমপ্লিট হৈ যাব আপোনাৰ হোৱাৰ পিছত আপুনি ফাইনেল ছাবমিট দি কিনে আপোনাৰ যদি একনলেজমেণ্ট ৰিচিভ হয় এণ্ড আপোনাৰ যিটো চালান হয় এইটো আপোনাৰ তাত ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে ৰাখি থ'ব এতিয়া চাওক আপুনি কেনেকৈ এপ্লাই কৰিব আৰু অফিচিয়েল ৱেবছাইটত কেনেকৈ ভিজিট কৰিব ডিছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা আপুনি আহিব পাৰে লগতে মই আপোনাক এতিয়া দেখাম কেনেকৈ আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব তো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব কৰি কিনে তাতে আপুনি সাৰ্চ কৰিব লাগিব www.ghconline.gov.in তো সাৰ্চ কৰাৰ লগে লগে গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইটৰ লিংক আছে আহি যাব জাষ্ট তাতে আপুনি ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট এটা পেজ ওপেন হৈ যাব যিটো পেজ আপোনাৰ গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইটৰ লিংক হয় এতিয়া চাওক আপুনি এপ্লাই প্ৰচেছখিনিত আপুনি যাব লাগিব ৰিকুৱাৰমেণ্ট ছেকশ্যনত যেটো আপোনাৰ জুডিচিয়েল লিংকছৰ অলপ স্ক্ৰল কৰিব তলপিনে ৰিকুৱাৰমেণ্ট ছেকশ্যনত আপুনি যোৱাৰ লগে লগে ড্ৰপ ডাউন পপআপটো আহি যাব আহি যোৱাৰ লগে লগে আপুনি তাতে চাব প্ৰিন্সিপাল চিট এণ্ড বেঞ্চ বুলি এটা অপশ্যন দিয়া আছে তাতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো ৰিকুৱাৰমেণ্ট ছেকশ্যন আছে ৰিকুৱাৰমেণ্ট যেটো নোটিছখিনি লাগে সেইখিনি আহি যাব তো অলৰেডি দিয়া আছে তো এপ্লাই পৰ্টেলটো অহাৰ লগে লগে মই জাষ্ট আপোনাক ড্ৰাইভাৰৰ কাৰণে যেটো আপোনাৰ অলৰেডি ড্ৰাইভাৰৰ কাৰণে পোষ্ট আছে যেনেকৈ এটা এপ্লাই বুলি দিয়া আছে ঠিক তেনেকুৱা আপোনাৰ এপ্লাইৰ কাৰণে আহি যাব অপশ্যনটো জাষ্ট ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এটা পপআপ আহিব আপুনি অকে কৰিব লাগিব অকে কৰাৰ লগে লগে আপুনি নেক্সট পেজত ৰিডাইৰেক্ট হৈ যাব যেটো মই যেতিয়া অনলাইন ষ্টাৰ্ট হ'ব এপ্লাই কৰাটো ষ্টাৰ্ট হ'ব সেইটো সময়ত মই আপোনাক দেখুৱাম আপুনি কেনেকৈ আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব এতিয়া যাওক যেটো অফিচিয়েল নোটিফিকেশ্যন আছে যেটো লিংক মই ভিডিও ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি চেক কৰিব পাৰিব লগতে মই আপোনাক দেখাইছো ৰাইট সাইডত চাওক আপোনাৰ নোটিফিকেশ্যন দিয়া আছে ওপৰতে চাব আপুনি যেটো এডভাৰটাইজমেন্ট দিয়া আছে জাষ্ট আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ তাত মানে যেটো অফিচিয়েল নোটিফিকেশ্যন আছে যদি আপুনি মোবাইল চাই আছে তাতে ডাউনলোড হৈ যাব নেক্সট আপুনি যদি ডেস্কটপ বা ল্যাপটপত চাই আছে তেতিয়াহলে আপোনাৰ তেনেকৈ ওপেন হৈ যাব আপুনি এটা চেক কৰিব পাৰিব যেটো নোটিফিকেশ্যন অলৰেডি আহিছে জাষ্ট আপুনি ভিউত ক্লিক কৰি দিয়াৰ লগে লগে যেটো অফিচিয়েল নোটিফিকেশ্যন আহিছে সেইটো ওপেন হৈ যাব তো ওপেন হৈ যোৱাৰ লগে লগে আপুনি চেক কৰিব পাৰিব আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি লাষ্ট ডেট যিমানখিনি ডিটেইলছ আছে আপুনি এবাৰ অফিচিয়েল নোটিফিকেশ্যনটো চেক কৰি ল'ব কাৰণ আপোনাৰ তাৰ পৰা এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মেচ কৰিছে না নাই এইটো আপুনি তাৰ পৰা চেক কৰিব পাৰিব এতিয়া যাওক অফিচিয়েল নোটিফিকেশ্যনটো যেতিয়া ওপেন হৈ যাব আপুনি ইয়াৰ পৰা আপোনাৰ ডিটেইলছখিনি চেক কৰি ল'ব পাৰিব আপোনাৰ সব মানে গুৰিখিনি ইনফৰমেশন এতে দিয়া আছে তো অফিচিয়েল নোটিফিকেশ্যন হয় তো আপুনি চেক কৰি ল'ব যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব এইটো অফিচিয়েল নোটিফিকেশ্যন আৰু চেক কৰি আপুনি মোক কমেন্ট কৰি দিব পাৰিব আৰু বাকি কিবা ডিটেইলছ যদি আপোনাৰ জানা থকা বা লাগা আছে আপুনি আমাৰ পৰ্টেলত ভিজিট কৰিব পাৰে যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি ডাইৰেক্ট আমাৰ পৰ্টেলত ভিজিট কৰি কিনে কোনখিনি ডিটেইলছ আপুনি সিস্টেমেটিক তাতে পাই যাব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিওটো ইমানতে সামৰিছো লগতে চাওক এটা বস্তু আপোনাৰ যেটো ফটো এণ্ড সিগনেচাৰ সাইজটো দিয়া আছে এণ্ড ফৰমেটটো দিয়া আছে এইটো হিচাপতে আপোনাৰ ফটো এণ্ড সিগনেচাৰটো আপলোড কৰিব তো ধন্যবাদ দি কিনে আজি ভিডিও ইমানতে সামৰিছো